গুড মৰ্নিং, শুভ ৰাতিপুৱা। আজি আমি ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। যি দিৱস ত্যাগ, সাহস, আমাৰ স্বাধীনতাৰ অদম্য মনোভাৱৰ প্ৰতিধ্বনিৰে অনুৰণ ঘটে। আমাৰ ত্ৰিৰংগা পতাকাখন মেলি দিওঁতে আহক আমি সেই অগণন পুৰুষ মহিলাক মনত পেলাওঁ, যিসকলে অপৰিসীম কষ্ট সহ্য কৰিছিল, নিৰ্মম অত্যাচাৰৰ সন্মুখীন হৈছিল আৰু আমি স্বাধীনতাৰ বতাহ উশাহ ল'ব পৰাকৈ নিজৰ প্ৰাণ দিছিল। তেওঁলোকে এনে এখন জাতিৰ সপোন দেখিছিল য'ত প্ৰতিজন নাগৰিকক মৰ্যাদাৰে ব্যৱহাৰ কৰা হ'ব, য'ত ন্যায় আৰু সমতাৰ প্ৰাধান্য থাকিব আৰু য'ত ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰগতিৰ বীজ সিঁচা হ'ব। স্বাধীনতা কেৱল বিদেশী শাসনৰ অনুপস্থিতি নহয়, ই হৈছে সুযোগৰ উপস্থিতি। আমাক আমাৰ সপোন অনুসৰণ কৰাৰ স্বাধীনতা আৰু নিজৰ ভাগ্য গঢ়ি তোলাৰ স্বাধীনতা। কিন্তু স্বাধীনতাৰ লগত এটা গভীৰ দায়িত্বও আছে। এই বহুমূলীয়া উপহাৰ ৰক্ষা কৰা, আমাৰ জাতিৰ ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা আৰু অধিক শক্তিশালী, অধিক সমৃদ্ধশালী ভাৰত গঢ়াৰ দিশত অক্লান্তভাৱে কাম কৰাটো আমাৰ কৰ্তব্য। আহক আজি আমি দায়িত্বশীল নাগৰিক হোৱাৰ প্ৰতিশ্ৰুতি দিওঁ। দৈনন্দিন জীৱনত সততা, সমতাৰ মূল্যবোধক অক্ষুণ্ণ ৰাখিবলৈ আহক আমি ভাল ওচৰ চুবুৰীয়া হ'বলৈ চেষ্টা কৰোঁ। আমাৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰিবলৈ আৰু আমাৰ সমাজৰ মংগলৰ বাবে অৰিহণা যোগাবলৈ চেষ্টা কৰোঁ। এইটো মনত ৰাখিব যে প্ৰকৃত স্বাধীনতা আমাৰ সামূহিক প্ৰগতিৰ মাজত নিহিত হৈ আছে। আমি একেলগে কাম কৰিব লাগিব, হাতে হাত ধৰি আগলৈ থকা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি এনে এখন ভাৰত গঢ়ি তুলিব লাগিব, যাৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে গৌৰৱ কৰিব। স্বাধীনতা দিৱসৰ মনোভাৱে আমাক বিশ্বত আমি চাব বিচৰা পৰিৱৰ্তন হ'বলৈ অনুপ্ৰাণিত কৰক আৰু আমাৰ জাতিটো আগন্তুক প্ৰজন্মৰ বাবে আশা আৰু প্ৰগতিৰ ৰেখা হিচাপে ফুলি উঠক। জয় হিন্দ ভাৰত।